আসলে আমাৰ দক্ষিণ শৰ্মা মানকাছৰ জিলাৰ যি নিৰ্বাচনী এটা পৰিৱেশ চলি আছে, সুস্থ শান্তিৰ নিৰ্বাচনী পৰিৱেশ চলি আছে। আমাৰ স্থানীয় এজন প্ৰাৰ্থী আছে জাভেদ ইছলাম ডাঙৰীয়া, তেখেতে ৰাজনৈতিকভাৱে হতাশাগ্ৰস্ত হৈ ৰাইজৰ সমৰ্থন আদায় কৰিব নোৱাৰি তেখেতৰ সমৰ্থকবিলাকে এক প্ৰকাৰ বলিয়া হোৱাৰ নিচিনা হৈছে। টিভি টক শ্ব'ত শান্তিপূৰ্ণভাৱে সকলো দলে আলোচনা আৰু মতামত দিয়াৰ অধিকাৰ আছে আৰু সেইটো দি আছিল। কিবা কথাৰ কাৰণত তেখেতসকলে হতাশাগ্ৰস্ত হৈ হঠাতে AUDF কৰ্মীৰ ওপৰত আক্ৰমণ কৰে আৰু কেইবাজন কৰ্মীক গুৰুতৰভাৱে আহত কৰে। তেখেতসকলৰ এই যিটো পৰম্পৰা, তেখেতসকলৰ যিটো মানসিকতা, এই মানসিকতাটা সভ্য সমাজত লজ্জানত কৰে, এই কথাটো স্পষ্ট। ইয়াৰ আগতেও মানকাছৰতো এটা গুণ্ডাগাৰ্দিৰ পৰিৱেশ আছিল, দিনতে এটা হুলস্থুল হৈছিল, দিনতে মাৰ্ডাৰ হয়, সাউথ ইণ্ডিয়ান ফিল্মবিলাকৰ নিচিনাকৈ গুণ্ডাগাৰ্দি হৈছিল। বহু কষ্টৰে সেই গুণ্ডাগাৰ্দিৰ পৰিৱেশ নোহোৱা কৰা হৈছে আৰু আজিৰ দিনত শান্তি বিৰাজ কৰিছে। একেটা পৰিৱেশ তেখেতৰ আৰু কিছু গুণ্ডাগাৰ্দি হাতচিঙিমাৰি জিলা সদৰ কাৰ্যত বা জিলা সদৰত আহিও এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে। এইটোৰ জৰিয়তে তেখেতসকলৰ কৰ্মীবিলাকৰ হতাশাৰ এটা স্পষ্ট চিন আৰু তেখেতসকলে ৰাজনৈতিকভাৱে তেখেতসকলৰ চিৰদিনীয়া ৰাজনীতি শেষ হৈ যোৱাৰ যি উপক্ৰম, তাৰ উমান পাই তেখেতসকলে এনেকুৱা ধৰণৰ কামটো হাতত লৈছে। নহ'লে টক শ্ব'ত ক'ৰবাত দেখিছে নেকি আঘাতপ্ৰাপ্ত হৈ মূৰত জখম কৰি অস্ত্ৰ শস্ত্ৰৰে আক্ৰমণ কৰা, টক শ্ব'ত এনেকুৱা প্লান কৰি অহাটো কিমান দূৰ সমীচীন, কিমান দূৰ এটা সভ্য সমাজৰ প্ৰতিচ্ছবি ফলন কৰে, এইটোত কিন্তু আমাৰ হাতচিঙিমাৰীবাসী তথা আমাৰ দক্ষিণ শৰ্মাৰ মানকাছৰবাসী ৰাইজ আমি লজ্জানত হৈছোঁ। আৰু মই স্পষ্টভাৱে ক'ব খোজোঁ যে এনেকুৱা ধৰণৰ পৰিৱেশ, এনেকুৱা ধৰণৰ সন্ত্ৰাসী, এনেকুৱা ধৰণৰ ভয় ভীতিৰ ৰাজনীতি মানকাছৰত, দক্ষিণ শৰ্মা মানকাছৰত হ'ব দিয়া নহ'ব, এইটো স্পষ্ট ভাষাৰে ক'ব খুজিছোঁ। আৰু মই জিলা প্ৰশাসন তথা জিলা আৰক্ষী অধীক্ষকক অনুৰোধ কৰিব বিচাৰিছোঁ, ইয়াতে ন্যায্য দাবী হ'ব লাগে, ইয়াতে ন্যায্য তদন্ত হ'ব লাগে আৰু ইয়াত আইনগত ব্যৱস্থা ল'ব লাগে। কিয় এনেকুৱা এটা অৱস্থাত শান্তিপূৰ্ণ এটা পৰিৱেশত এটা টিভি টক শ্ব'ত আক্ৰমণ কৰাৰ নিচিনা পৰিৱেশ হ'ল, কিহৰ কাৰণে হ'ল, কাৰ দোষত হ'ল, এই কথা স্পষ্ট কৰিব লাগে। আৰু ইয়াত এটা পিচফুল ডেমক্ৰেচিৰ যিটো লক্ষণ নহয়, এটা হেল্ডি ডেমক্ৰেচিৰ লক্ষণ নহয়, তাৰ কিন্তু এটা স্পষ্ট প্ৰতিফলন। মই এই কাৰণে ক'ব বিচাৰিছোঁ, জাভেদ ইছলাম আৰু তেখেতৰ সমৰ্থকবিলাক সদায় এটা উগ্ৰ পৰিৱেশ সৃষ্টি কৰি থাকে আৰু যিটো মই ভাবোঁ আমাৰ মানকাছৰৰ আজি গোটেই অসমৰ মানুহে হাঁহিব যে দক্ষিণ শৰ্মাৰ মানকাছৰ মানুহবাসী ৰাইজ এতিয়াও সভ্য হোৱা নাই, এনেকুৱা কথা ভাবিব। শান্তিপূৰ্ণ আলোচনাত, যুক্তিসংগত ন্যায়সংগত আলোচনাত আক্ৰমণ কৰা কাৰ্য আমি অসমত এইটো প্ৰথম দেখা পাইছোঁ যে টক শ্ব'ৰ মাজত মাৰপিটৰ ঘটনা। আৰু এইটো মই মানকাছৰবাসীৰ ওচৰত মই ক্ষমাপ্ৰাৰ্থী, মই লজ্জানত হৈছোঁ, তেখেতসকলক ক্ষমাপ্ৰাৰ্থী যে মানকাছৰত মই আজি মানকাছৰত প্ৰতিনিধি থকা অৱস্থাত এনেকুৱা এটা অৱস্থাৰ সৃষ্টি হৈছে, তাৰ কাৰণে মই ক্ষমাপ্ৰাৰ্থী। আৰু মানকাছৰবাসী ৰাইজে এইটোক ধিক্কাৰ জনাব লাগে, এনেকুৱা এটা পৰিৱেশক যিটো জাভেদ ইছলাম ডাঙৰীয়াৰ সমৰ্থকসকলে সৃষ্টি কৰিছে। আৰু তেখেতসকলৰ সমৰ্থকবিলাকে যিটো কাম কৰিছে এইটো অত্যন্ত গৰিহণাৰ যোগ্য, অত্যন্ত নিম্নমানৰ আৰু এইটো আমি সদায় এইটো আমি এইটো সদায় গৰিহণা দিছোঁ, আমি এইটোক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু এইটো যাতে এই ব্যৱস্থাৰ যাতে প্ৰতিফলিত নহয়, আমি প্ৰশাসনক অনুৰোধ কৰিব বিচাৰিছোঁ যে আপোনালোকে ইমিডিয়েট এইটো কণ্ট্ৰল কৰক আৰু এটা নিৰপেক্ষ তদন্তৰ জৰিয়তে দোষী ব্যক্তিক কৰায়ত্ব কৰি উপযুক্ত শাস্তি বিহক, এইটো আমি বিচাৰিছোঁ। চাওক, মই এতিয়া জাষ্ট বাহিৰৰ পৰা কেম্পেইনিঙত আছিলোঁ, মই এই ডিষ্ট্ৰিক্টৰ আমাৰ এইটো পাৰ্টত নাছিলোঁ। মই কালাপানী, আমাৰ বেঙেৰপেটাত মিটিং আছিল আৰু ধানুৱাত মিটিং আছিল, সেইবিলাকত আছিলোঁ। মই এইমাত্ৰ জাষ্ট আহি পাইছোঁহি। আমি দেখিছোঁ আমাৰ 6-7জন মানুহ আহত হৈছে, এজন দুজন অলপ গুৰুতৰ, বাকীবিলাকো আহত হৈছে। আৰু তেখেতসকলে এনেকুৱা ধৰণৰ আক্ৰমণ কৰিছে যিটো অত্যন্ত বেয়া কথা, এইটো কেতিয়াও আমি সমৰ্থনযোগ্য হ'ব নোৱাৰে।